এখন চুইদাৰ আনিছোঁ। চুইদাৰটো চাওক আপোনালোকৰ, এইখন চুইদাৰটো পিংক কালাৰ চুইদাৰ হয়। ইমান ধুনীয়াকৈ চিলাইছোঁ আৰু চুইদাৰটো কমপ্লিট আগফালে মানে আপোনাৰ পাথৰ লগোৱা আছে। এইবিলাক মিহি পাথৰ, সৰু সৰু পাথৰ হয়, চুমকি পাথৰ। এইটো চিলাওঁতে বহুত কষ্ট হৈছে, আপোনাৰ বহুত বেজি ভাঙিছে চব। এইটো আপোনাৰ চিলাওঁতে এইবিলাকত পাথৰত আপোনাৰ এটা এটাকৈ বেজি পৰিলে মানে বেজি ভাঙি যায়। চাওক ইমান ধুনীয়া চিলাইছোঁ আৰু ইয়াৰ লগত পাইপিং দি, মেচিং পাইপিং দি বনাই দিছোঁ পাথৰৰ নিচিনা কালাৰটো দি। আৰু যেনেকুৱা ধৰণৰ কাষ্টমাৰে বিচাৰিছিলে যে আমাৰ চুইদাৰটো অকল পাথৰ হয়, আপোনালোকে ভালকৈ চিলাই দিব, মানে পাথৰবিলাক যেন লোকচান নহয়, খোল নাখায়। আপোনাৰ সেইটো হিচাপতে আমি বনাই দিছোঁ। এইটো চালে গম পাব কমপ্লিট পাথৰ হয়। আৰু এইটো পাথৰটো আপোনাৰ কমপ্লিটে পাথৰ, এইটো ডাঙৰ ডাঙৰ পাথৰ চাই লওক। এইটো আপোনাৰ পাথৰবিলাক ইমানেই ডাঙৰ ডাঙৰ পাথৰ, পাইপ পাথৰ হয়, কিন্তু আমি এটা পাথৰৰ লোকচান নাই কৰা, লোকচান নকৰাকৈ বনাইছোঁ। ইমান ধুনীয়াকৈ বনাইছোঁ। এইটো পাথৰ হয়, একদম ডাইৰেক্ট পাথৰ হয়। আপোনাৰ চাওক, এইটো পাথৰ হয়, এটা পাথৰৰ আমি লোকচান নাই কৰা, বিনা লোকচানতে বনাইছোঁ। এইটো চব ইমান ধুনীয়াকৈ বনাইছোঁ, চালে গম পাব চুইদাৰটো কিমান ধুনীয়া ফিনিচিঙত চিলাইছোঁ। ছাইডবিলাক চাওক, ছাইডবিলাকো পাক খোৱা নাই। বহুতে চিলাই ছাইডবিলাক পাক খাই যায়, আমি পাক নোখোৱাকৈ বনাইছোঁ। এই ছাইডটো ইমান ধুনীয়া ফিনিচিং দি বনাইছোঁ। ইয়াৰ ভিতৰত এইটো চাওক, ছাইডটো কিমান ধুনীয়া ফিনিচিঙত বনাইছোঁ। আপোনাৰ ছাইডটো বহুতে চিলাই চুইদাৰবিলাক ছাইডবিলাক পাক খাই যায়, আমাৰ ওচৰত পাক নাখায়। চব এইটো পিছফালটো চেম্পল হয় আৰু আগফালটো আপোনাৰ কমপ্লিট পাথৰ থকা হয়। ইমান ধুনীয়া বনাইছোঁ, চাওক কিমান ধুনীয়াকৈ কাষ্টমাৰ মন খুচ হৈ গৈ বনাই দিছোঁ। প্লাছ ইয়াৰ লগত আপোনাৰ চাদৰ এখন আছে, ইয়াৰ লগত পেন এখন আছে। চেম্পল পেনটো দিছে আপোনাৰ চেমি পাটিয়ালা বুলি কয়। চব কিমান ধুনীয়াকৈ বনাইছোঁ। প্লেটবিলাক চব ইমান ধুনীয়া ফিনিচিঙত বনাইছোঁ। প্লেটটো চেম্পল হয়, যেনেকুৱা ধৰণৰ কাষ্টমাৰে বিচাৰিছে তেনেকৈ বনাইছোঁ। সৰু সৰুকৈ দুটা পিছফালে কোচ এটা দি দিছোঁ, তেনেকৈ বনাই দিছোঁ। আৰু আমাৰ এইবিলাক পাটিছ চাওক, পাটিছ কিমান ধুনীয়া চিলাইছোঁ। পাটিছটো আপোনাৰ এইবিলাক পেষ্টিন দি কেনে আৰু চিলাইটো চাওক কিমান ধুনীয়া ফিনিচিঙৰ চিলাই। দেখিলে গম পাব আপোনালোকে, যেনেকুৱা ধৰণৰ বিচাৰিছে কাষ্টমাৰে তেনেকুৱা ধৰণৰ বনাই দিছোঁ। একেবাৰে ধুনীয়াকৈ বনাই দিছোঁ। আৰু এনেকুৱা ধৰণৰ ধৰক যিমানে ডিজাইনৰ হওক আৰু যেনেকুৱা পাথৰ থকা কাপোৰ হওক, আপোনালোকে আনিব মোৰ ওচৰত। মোৰ দোকানটোৰ নাম হ'ল ৰকিয়া লেডিজ টেইলাৰ, অল্ড বালিবাৰ, যোৰহাট। আপোনালোকে আহিব। থেংক ইউ।